টাউন হয় আকৌ দেৰগাঁও হৈ খুমটাই হৈ সোমাই আমি শ্বহীদ কমলামিনী গাঁৱত থাকি কমলামিনী গাঁৱত থাকি আমি বোকাখাট টাউনৰ পৰা আকৌ উলটি আহি গোলাঘাট টাউন হৈ সোমাই আমি হৰপথাৰ কুশল কোঁৱৰ হৰপথাৰত থাকি কুশল কোঁৱৰ দেশত ক'ব লাগিব কুশল কোঁৱৰ ৰাজ্যত গাঁওখনত থাকিম। তাৰপিছত চুৱাজানৰ পৰা আমি বোকাজান হৈ গৈ ডিফুত থাকিম। ডিফুৰ পৰা লামডিং হৈ পাৰ হৈ আমি হোজাই জিলাৰ লংকাত থাকিম। লংকাৰ পৰা গৈ আমি ডিমা হাছাও সোমাই হাফলং তিনিআলিলৈকে যাম, মানে পানীমূৰ বুলি কয়, বোকা বুলি কয়, তালৈকে যাম। আমি আজিৰ কাৰ্যনিৰ্বাহকখন পৰিচালনা কৰিবৰ কাৰণে মই সভাপতিৰ আসনত উপবিষ্ট হ'বলৈ আগবাঢ়িছোঁ। আপোনাৰ সকলোৰে আশীৰ্বাদ আৰু সহায় সহযোগিতাৰ আশা কৰি ৰাখিবলৈ আজি ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছোঁ। আৰু দেৱজানী গগৈ গোহাঁই কাকো এৰি নিদিয়াকৈ সকলোকে লৈ যি সংজ্ঞা সেই সংজ্ঞা আমি প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছোঁ। সেই প্ৰয়াসটো আমাৰ কৰ্মৰ যোগেদি হ'ব, আমাৰ আচৰণৰ যোগেদি হ'ব। আমি আন্তঃ জনগোষ্ঠীয় যি সম্বন্ধ, সেই সম্বন্ধৰ আমি আজি 15 দিনমান আগতো এবাৰ আপোনালোকক বিদায় দিবলৈ ওলাইছিলোঁ। ইনজেকশ্যন এটাই ৰিয়েকশ্যন কৰি বৰ বেলেগ হৈ গৈছিলে অৱস্থা, কিন্তু যেনিবা একো নহ'ল। ভগৱানৰ কৃপাত আপোনালোকৰ আই অসম বিতুৰে কোলাতে জনম লভিলো মই, জয় আই অসমী, জয় আই অসমী। প্ৰতিপাত কৰি চতুৰে চৰণতে পাওঁ যেনে এবাৰ ঠাই, জয় আই অসমী, 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 জয় আই অসমী। আৰু লগতে আজি এই অনুষ্ঠানত উপস্থিত থকা আমাৰ নতুনকৈ আজি আমাৰ এই সভাত উপস্থিত থকা আমাৰ শুভাকাংক্ষীসকল, আমাৰ মনত উদয় হোৱা এটি ভাৱ আপোনালোকৰ আগত প্ৰকাশ কৰিব বিচাৰিছোঁ। আৰু আমাৰ এই ভাৱটো যে আপোনালোকে ৰক্ষা কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা নাই। আমাৰ ভাৱটো যদি আপোনালোকৰ যাব পাৰিলে হয়, কিন্তু সুগম জীৱনৰ পথ সুগম নহয় কাৰণে, ৰাইজৰ পথ সুগম নহয় কাৰণে আমি আগবাঢ়ি যোৱাত কিছু বাধা থাকে, আৰু সেই বাধা অতিক্ৰম কৰি যাব পৰাটোৱেই আমাৰ জীৱনৰ লক্ষ্য। গতিকে আমি আশা কৰিছোঁ যে আমাৰ জাতীয় ঐক্য মঞ্চই, আমাৰ জনগোষ্ঠীয় ঐক্য মঞ্চই সকলো বাধা নেওচি, সকলো বাধা আঁতৰাই আমি জয়যাত্ৰা অব্যাহত ৰাখিম। আৰু এই থাকিব আৰু আমাৰ সেই গাড়ীখনৰ লগত অসমৰ উজনি হোৱা বামলৈ আমাৰ গোটেই মঞ্চৰ কিমানজন বিষয়ববীয়াই মুখ কৰিব, মানে লগত থাকিব, সেই বস্তুটো ফাইনেল কৰিব লাগে। তেতিয়াহে আমি এটা সিদ্ধান্তলৈ আহিব পাৰিম। গতিকে মই ভাবিছোঁ আমাৰ আজি মহান লক্ষ্যৰে সাংস্কৃতিক ঐক্যৰ সমন্বয়ৰ যাত্ৰা এটা আৰম্ভ কৰিবলৈ লৈছোঁ আগন্তুক অক্টোবৰ মাহৰ পৰা। আজিৰ সভাখনত এই যাত্ৰা সন্দৰ্ভতে আমি আলোচনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি এই যাত্ৰাৰ যোগেদি আমি এটা বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ। অসমীয়া মূল মহাজাতি সত্তাটোত অংশীদাৰ যিমানখিনি জাতি জনগোষ্ঠী আছে, আমি গোটেইখিনি জাতি জনগোষ্ঠীৰ সংমিশ্ৰণতহে যায় আমি অসমীয়া মূল মহাজাতি সত্তা